समझोगे आंखें छाए তেলি অলপ দি দিছে মানে বৰষুণে কেনকেনাই আছে সি মই অনেই কৰা নাই Hey guys, good morning. Oh, no, good morning, no, good evening, no, good afternoon. Assalamualaikum, namaskar, स्वागतम जनाइছো নয়টি ব্লগলৈ আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে মই পাহৰি গৈছো যে মই কেনেকৈ ভিডিও বনাও তেতিয়া ভাত খাবলৈ লৈছো ভাবিছো ব্লগ এটা আৰম্ভ কৰো তো ভাতৰ লগত আজি আছে আমাৰ ডিমৰ কাৰী ডিম তৰকাৰী আৰু এফালে সালাড বেঙেনা ফ্ৰাই আৰু আছে বিলাহীৰ পিটিকা বিলাহীৰ খনা আৰু ৰিম আৰু টুটুৱান্তি আহিছে আজি ভাত খাবলৈ বা আজি বতৰটো বাহিৰত বহুত ঠাণ্ডা হয় মানে ভাজি আছে পাপৰ ভাজিব লৈছে কিন্তু বতৰটো চাওকচোন ফাগুনৰ পুচেই কাৰণে বেটাক মই একদমেই আগবেলাই অকণমান ৰ'দ দিয়ালোঁ তাৰপিছতে একদম পুৰা বতাহৰ হেৰি আৰু আমাৰ তাতে ভলীবল হৈ থাকে ন তো সেয়া হৈ আছে বাৰু আৰু লগতে ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ গাইজ আপোনালোকে আশা কৰিছোঁ ভাল পাব চাই এইটো সময়তে আৰু যেতিয়া মই ল'ৰাটোক একেবাৰে নুলিয়াওঁ সি শুই থাকিব আৰু তাৰপিছতে সন্ধিয়া হ'লে সাৰ পাব আবেলি সাৰ পাই যাব মই যি হওক ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব ঠিক আছে চাই থাকিব আৰু লগতে গাইজ মই এটা বস্তু লৈছিলোঁ ইয়াতে অলৰেডি আছেই এটা হেয়াৰ স্নেক এই বস্তুটোৰ দাম হৈছে অনলি 187 ৰুপিজ মই টেগ কৰি দিম তলত আপোনালোকে চাব পাৰিব ইয়াত আছে এটা হেয়াৰ ষ্ট্ৰেইটনাৰ আছে এইটো বাৰু আজি মই ইউজ কৰিম অকণমান আৰু এইটো হৈছে লিপষ্টিক আৰু এইটো হৈছে আইলাইনাৰ এইকেইটা লগাই পেলাই অকণমানকৈ আজি আপোনালোকক দেখুৱাম অলৰেডি মই মানে হাতত লগাই দেখাইছিলোঁ কিন্তু আজি মই দেখাম বাৰু আৰু ইয়াৰ লিপষ্টিকৰ কালাৰকেইটা যে ইমান বেছি ধুনীয়া আৰু বাৰু ভাতকেইটা খাই তাৰপিছত কৈ আছোঁ ভাত পানী খালোঁ আৰু এটা ভিডিঅ' চাই আছিলোঁ ধুৰগাঠীৰ ৰিচেণ্ট ভিডিঅ' নহয় তাৰ আগৰ ভিডিঅ' তো এতিয়া মায়ে বনাইছে জালমুড়ি যিহেতু বতৰটো বহুত বেছি ঠাণ্ডা সেইকাৰণে মা বৰষুণটো যদি কমিছে মানে আচলতে আজি আমাৰ বৰষুণে কেনকেনাই আছে তো বিটু আহিছে সি জালমুড়ি খাই বোলে এয়া জালমুড়ি বনাই আছে মায়ে আৰু এইফালে আমাৰ গাৰ্ডেনখন চাওক ৰিচেণ্টলি আৰু এটা মায়ে লগাই দিলে এইটো আৰু এইটো এটা লগাইছোঁ এইটো জেঠাইহঁতৰ ঘৰত আছিলে জেঠাইহঁতৰ ঘৰতো মই গাৰ্ডেনখন দেখালোঁ কিন্তু প্ৰপাৰ দেখাব নোৱাৰিলোঁ তো এতিয়া মাত্ৰ 4:30 বাজিছে কিন্তু সেয়া প্ৰায় 2টামান বজাৰ পৰা বতৰ একদম ক'লা মলা হৈ আছিলে আৰু ল'ৰাটো শুই গ'ল কাৰণ তাৰ টোপনি মানে তাৰ ক্লিয়াৰ হোৱা নাই টোপনি সম্পূৰ্ণ হোৱা নাই কাৰণে সি আকৌ শুই গ'ল এতিয়া ফিট কৰাই দিলোঁ শুলে আৰু তেলি অলপ দি দিছে মানে টেঙা ভাৱটো আহিবলৈ গাইজ আজি হৈছে নেক্সট ডে যোৱাকালি বৰষুণ আৰু এনেধৰণে সেইকাৰণে ভিডিঅ' বনোৱাই নহ'ল এইফালে মই ATMৰ কাৰণে বেংকলৈ যাবলৈ ওলাইছোঁ মানে বহুত বেছি প্ৰয়োজন হৈ আছিলে যাবলৈ সেইকাৰণে মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি কিন্তু সেয়া আৰু বেটাক এৰি পেলাই যাবলৈ অকণ দিগদাৰ হয় কিন্তু আজিকালি অকণমান মানে নাযাওঁৱে মই কিন্তু এতিয়া পাৰিম বুলি ভাবি পেলাই যাওঁ আৰু এটা কথা কওক এই কুৰ্তিটো বাৰু কেনেকুৱা লাগিছে এইটো এটা ফ্ৰগৰ নিচিনা হয় এটা ফিটিং কুৰ্তি ইমান বেছি ধুনীয়া নহয় মই লৈছিলোঁ অনলাইনৰ পৰা আৰু আপোনালোককো দেখাই দিছোঁ সেইকাৰণে প্ৰথমে পিন্ধিছোঁ বাৰু সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ যদি আপোনালোকক লাগে লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে লৈ ল'ব ইমান বেছি ধুনীয়া এডাল ফিটাও আছে আৰু লগতে কাপোৰটো বহুত বেছি ধুনীয়া হয় আৰু লগতে এইবোৰ ফ্ৰণ্ট অপেন এইফালে ফিট কৰিবলৈ সুবিধা কিন্তু আজি মই বেটাক নিনো পিটিককৈ যাওঁ পিটিককৈ গৈ মাত্ৰ ATMখন এপ্লাই কৰি আহোঁগৈ আৰু মানে বহুত বেছি প্ৰয়োজন হৈ আছে আৰু ATMটো লাগে দেখোন কিন্তু মোৰ ATMখন ব্লককৈ এপ্লাই কৰি আহোঁ আৰু মই 1 ঘণ্টাতে হৈ যাব সেইকাৰণে তাক ফিট কৰাই লৈছোঁ আৰু মানে এইটো ভৱিষ্যতলৈও পিন্ধিম ন সেইকাৰণে এইটো মই এনেকৈ ফিটিং কুৰ্তিটো লৈছোঁ ইয়াৰ ফিটিং কুৰ্তিৰ মেটেৰিয়েলটো বহুত বেছি ধুনীয়া তলত আপোনালোকে তলত মই পেণ্ট নিপিন্ধিলেও চলি যায় কিন্তু মই বৰ্তমান পিন্ধি যাম যিহেতু অকণমানকৈ ঠাণ্ডা পৰি আছে সেইকাৰণে তো এতিয়া মই যাওঁ মই তাত ভিডিঅ' মানে পাৰোঁ নে নাপাৰোঁ নাজানো পিটিককৈ যাম আৰু আহিম গাইজ এটা কথা কওঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকে ল'ব পাৰিব লগতে টেগো কৰি দিম আপোনালোকে সুবিধা পাব যদি আপোনালোকে তেতিয়াও নাপায় আপোনালোকে ইনষ্টাগ্ৰামত যাব পাৰে নহ'লে কমিউনিটিত চাব পাৰে মানে সকলোতে লিংকটো দি থৈ দিম কাৰণ মই যিহেতু মই জানো যে মোৰ দৰে আৰু বহুত মাক হৈছে চবকে ফিটিং কুৰ্তিৰ বহুত বেছি প্ৰয়োজন আৰু কেইদিনমানৰ পিছত মই আনি আছোঁ ফিটিং ব্ৰা কাৰণ একদম মোৰ বহুত প্ৰয়োজন হৈছে কাৰণ মোৰ একদম
আৰ্জেণ্ট হৈ আছে মানে এইটো বস্তু, কাৰণ এইবোৰ এনেকুৱা ধৰণৰ ইনাৰ পিন্ধিলে মানে আপোনাৰ বেক চাইডে হাত নি পেলাই কৰিব লগা হয় ন, কাৰণ বুজি পাইছে চাগে হয়তো, যিখিনিয়ে বুজি পোৱা নাই সেইখিনিলে স্কিপ কৰি দিব আৰু মানে যিসকল মা হৈছে মই তেওঁলোককহে কথাষাৰ কৈছোঁ। তো সেইটো কাৰণে কিন্তু ইয়াত এইটোত বহুত কমফৰ্টেবল পাইছোঁ এইটো পিন্ধি। আৰু আহিলোঁ বেংকৰ পৰা, মানে একদম আধা ঘণ্টামানতে আহি পালোঁ, খালি ফৰ্মখন ফিল আপ কৰি দিহে আহিলোঁ আৰু আজি এইটো ATM নিদিয়ে। আৰু এইফালে লিপষ্টিককেইটা যে আছিলে ভাবিছোঁ এটা লুক ক্ৰিয়েট কৰোঁ, আৰু এই কাপোৰযোৰ মাইনাৰ হয় ইমান বেছি ধুনীয়া। সিদিনাখন টাউনলৈ যাওঁতে পিন্ধি গ'লোঁ, কিন্তু ভালকৈ দেখুৱাবলৈ যে আপোনালোকক নহ'ল ডিটেইলছ ভিডিঅ'। এটা কথা, শকত হৈ বেলেগ একো হোৱা নাই, যদিও এটাই লাভ হৈছে মাইনাৰ কাপোৰখিনি পিন্ধিব পাৰিছোঁ আৰু এতিয়াকৈ। আৰু লগতে বেলডালৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, নহ'লেও মই টেগ কৰি দিম, আপোনালোকে লৈ ল'ব। আৰু তাইৰ কাপোৰ পিন্ধি দেখাম বাৰু মাজে মাজে, লগতে এইযোৰ ফুলিযোৰো লিংক থাকিব, মানে মই যি পিন্ধি আপোনালোকে লিংক পাই যাব, কাৰণ মই অনলাইন শ্বপিং কৰোঁ আজিকালি। এইযোৰ ফুলিও মোৰ অনলাইন হয়, টেগ কৰি দিম তলত, চাই ল'ব। আৰু লগতে এইটো হৈছে ইমান মৰম লগা, ভাবিছোঁ ইয়াৰ এটা লুক ক্ৰিয়েট কৰোঁ, মানে চাৰিটাই ইউজ কৰিম। আৰু এনেইতো যোৱা আগৰ ভিডিঅ'টোত মই আপোনালোকক হাতত দেখাইছিলোঁ, এতিয়া আপোনালোকক মই এনেকৈ দেখাম। প্ৰথমতে টিচু এখন লৈ লৈছোঁ, এইটো ইউজ কৰিম মেট মিনি। চাওকচোন গাইজ, কালাৰটো যে ইমান বেছি ধুনীয়া, আৰু বস্তুটো মানে কি যিহেতু কম দামী হয় ন, উঠত মানে একদম এনেকৈ চিপকি নধৰে, মানে পুতুককৈ এৰায়ো যায়। আৰু তেনেকুৱা হ'লে সুবিধা হয়, কাৰণ বেছি সময় লাগি থাকিলে ইমান মানে ইৰিটেট হোৱা নিচিনা লাগে, খজুৱাই থকা নিচিনা লাগে। সেইকাৰণে মই এইটো ল'লোঁ, কমতে বহুত ভাল পালোঁ। কালাৰটো ঠিক হ'ল, দেখিছে মই এটা স্ৱাইপত লগাইছোঁ, এক্সট্ৰা প্ৰডাক্টটো লোৱা নাই, এটা স্ৱাইপত। লাভ দিছ। ৰ'ব বেটা উঠিছে, নাই আইতাকে লগাইছে মানে আম্মাই। তো এতিয়া মই মুচি দিব লাগিছিলে, কিন্তু মই ছেকেণ্ডত কৰিলোঁ। বহুত ধুনীয়া লাগিছে দেই গাইজ, 186ত আৰু কি পাব। সেয়াই আৰু বেটাক চাবলগীয়াও হয়, সেইকাৰণে ডেইলি ব্লগবোৰ দিবলৈ নোৱাৰোঁ। কিন্তু তাতে আজিকালি ইনষ্টাগ্ৰাম আৰু শ্বৰ্টছ ভিডিঅ'টো মই ফ'কাছ কৰোঁ, কাৰণ ভাল লাগে শ্বৰ্টছ ভিডিঅ'বোৰত আপোনালোকক আপডেটবোৰ মই সোনকালে দিব পাৰোঁ। এই মুৰ্গীটোৱে কেটাই আছে। প্ৰথমতে বেটাক অকণমান ফিট কৰাই আহোঁ, মানে বেটাৰ ওচৰলৈ যাওঁ, নহ'লে মনটো বেয়া লাগি থাকিব, আৰু নহ'লে সি শুই যাব। তো অকণমান তাক চাই আহি আকৌ বাকীকেইটা লগাম, তাৰপিছত এইটো দেখাম আপোনালোকক যে কিমান সময় থাকিলে এইটো। আহিলোঁ, এতিয়া ইয়াত চাওক, অকণো জানাই এইটো আগৰে লগা আছিলে। তো এতিয়া এইখিনি মুচি লওঁ। এতিয়া আছে এই দুটা টিককৈ লগাই লওঁ। প্ৰতিটো কালাৰেই বহুত বেছি ধুনীয়া, এইটো একদম মানে ৰাণী কালাৰৰ নিচিনা, এটা পিংকত যে থাকে ন, সেনেকুৱা কালাৰ বহুত বেছি ধুনীয়া আছিলে। আৰু শেষৰটো বহুত ধুনীয়া হয়, একদম মানে পাৰ্পল কালাৰ, মানে একদম বেঙুনীয়া কালাৰ এটা যে পায় তেনেকুৱা। একচুৱেলি জল্দি কৰিছোঁ, মচি ল'লোঁ। এতিয়া এইটো বহুত ধুনীয়া। এইটো হৈছে একদম শেষৰটো। এতিয়া মই আইলাইনাৰটো লগাম, যিহেতু লুকটো সম্পূৰ্ণ হ'ব লাগিব ন, আৰু বস্তুকেইটাওতো দেখাব লাগিব ভালকৈ। উল্টাকৈ লগালোঁ। একদম জল্দি কৰিছোঁ, কাৰণ বেটাৰ অকণমান কাণো কৰি আছে। এইটো বস্তু এতিয়া এইটো চাগে আৰু ইউজ কেনেকৈ কৰোঁ, পুটুককৈ কৰি লওঁ। যিহেতু ইয়াৰ প্ৰডাক্টটো গম পোৱা গৈছে বাৰু, কিন্তু লিপষ্টিককেইটা গৰম হৈছে, কিন্তু আৰু গৰম হৈছে প্লাছ গৰম হৈ আছে। ধৰি লওক এই আগকেইটা যে উলিয়াই পিনে যে কৰে যে, সেইকেইটাৰ লগত আপোনালোকে নিশ্চয় কমফৰ্টেবল হ'ব। বাৰু এইকেইটালৈ কৰি দেখাইছোঁ।
কিহৰ কাৰণে গোটেইকেইডাল এডালতে নহ'ব গাইজ, এইটো একদম ডাইৰেক্ট চিধা কথা আৰু, কিন্তু কম কম চুলি ধুনীয়াকৈ হৈ যাব। গাইজ যেনে তেনে বনাইছোঁ আৰু ল'ৰাটোৱে কাম মানে অকণমান হেৰি কৰি আছে, তে দিওঁ আৰু ওচৰলৈ আহোঁ, তাৰপিছত ড্ৰেছ চেঞ্জ কৰি থাকিম। মাই খেলাই আছে বাৰু হয় না, আগফালৰ বস্তুকেইটা এখন ভৰাই দিম। पास न बैठे पलवर वो फिर भी हो गया उनसे प्यार, फिर भी हो गया उनसे प्यार, इतनी थी बस खबर, इतनी थी बस खबर, इतनी थी बस खबर कि मेरे। हेलो गाइज, एफाले আজি আমাৰ আম্মাহঁতৰ ঘৰত গোটৰ খানা খাইছে। গোট যে থাকে যে ধৰি লওক আত্মসহায়ক গোট, তাৰ খানা খাইছে। আৰু আজি হৈছে নেক্সট ডে। যোৱাকালি মই সেয়া লিপষ্টিক লগাই সেইখিনিতে ভিডিঅ' সমাপ্ত কৰিবলগীয়া হ'ল। যোৱাকালি ভিডিঅ' নবনাব নোৱাৰিলোঁ, অকণমানকৈ দেখাই দিছোঁ চাওক। এইয়া আহিছে হা, চাহ আনিছে আজি। চাহৰ লগত এয়া ডিম আছে, এইফালে বন, এইফালে ডিম। কি কৈ আছা মামি? মই কি কৈছো, আমি কণী খাম, কণী কণী। এয়া আমাৰ মামী হয়। এটা সময়ত ভিডিঅ'ত ওলাইছিলে, আজি 2-3 বছৰমানৰ আগত এটা ব্লগত ওলাইছিলে, এটা নে দুটা ব্লগত। আৰু মোৰ ফ্ৰেণ্ডৰ হয়, মোৰ ফ্ৰেণ্ড, তেওঁৰ ছোৱালীজনী মোৰ লগত পঢ়ে, তো একেলগে আমাৰ বান্ধৱীৰ মাক। তো আৰু অকণমান দেখাই দিলোঁ। অঁ বেদাক এইমাত্ৰ অলপ এই খুৱাই মেলি থৈ ৰিমৰ ওচৰত দি থৈ আহিছোঁ। মই বোলো মই গা ধুওঁগৈ, তুমি তাক অকণমান চোৱা। সেয়া শুই আছে আৰু মোৰো একদম বহুত বেছি ভোক লাগিছে, পানী পিয়াহো লাগিছে। তো এতিয়া মই পানী চানী অলপ খাই লওঁ। আৰু ফিডিং কৰোৱাৰ পিছত আপোনালোকে পানী চানী খাই থাকিব, তেতিয়া মানে সেয়া পানী মানে গাখীৰৰ লগত পানীটো আমাৰ নষ্ট হয় ন, সেইকাৰণে ফিড কৰোৱাৰ পিছতে পানী খাব। আগতেও খাব লাগে, কিন্তু মই ফিট কৰাৰ পিছত খাই দিওঁ আৰু। আজি খানাত আছিলে পোলাও, মাংস আৰু লগতে চালাড। চিম্পলকৈ বনাইছিলে। হাউচ ৱাইফ হ'লে মানে কেনেকুৱা হয় ন, এদিন অকণমান হ'লেও ৰেষ্ট বিচাৰে, তো সেইকাৰণে একেলগে আজি সকলোৱে খালে। চালাই মুৰ্গীটো ইমান ডিষ্টাৰ্ব দিছে, মই অশান্তি পাই গৈছোঁ ভয় জভাৰ কৰি, কিন্তু উপায় নাই আৰু। মই অনেই কৰা নাই। এইখন চকী, এইখন মামীৰ কাৰণে এখন চকী আছে নহয়, চবেই ধুনীয়া। আপোনালোকে চাগে ভাবিছে বৰ্তন কেলৈ লৈছে, মানে কি অলপ সৰহকৈ বনাইছে, অলপ ঘৰলৈ লৈ গুচি যাব, যিহেতু ঘৰতো ফেমিলি আছে আৰু ইয়াতে অলপ মানে মাইকী মানুহখিনি ইয়াতে খাই দিব সেনেধৰণে আৰু। লগতে আজি ব্লগটো মানে কৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। বাই।